মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোক সকলোকে এক্সামপেডিয়া হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 4ৰ আমি আৰু আমাৰ পৰিবেশৰ 8 নম্বৰ পাঠটো। তোমালোকৰ 8 নম্বৰ পাঠটোৰ নাম হৈছে আমাৰ উৎসৱ। আহা ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত এই পাঠৰ কুৱেশ্যন এনসাৰ সমূহ আলোচনা কৰো। মই ইতিমধ্যে তোমালোকৰ লগত আমি আৰু আমাৰ পৰিবেশৰ বাকি পাঠসমূহৰ ভিডিও আপলোড কৰিছো। তোমালোকে যদি মোৰ ভিডিওসমূহ চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিওসমূহ চাব পাৰিবা। আহা আজিৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰ সমূহ আলোচনা কৰো। প্ৰথমে অনুশীলনীত আছে চমু উত্তৰ লিখা। ক শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। পিছৰটো কুৱেশ্যনলৈ আহিছো বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? উত্তৰ বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। পিছৰটো কুৱেশ্যন অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ অসমৰ ভোগালী বিহু লগত পোংগল উৎসৱৰ মিল আছে। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? উত্তৰ বহাগ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটোত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। পিছৰটো কুৱেশ্যন সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? উত্তৰ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল ফাকুৱা বা হোলী। এইবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰত আছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। গুৰু নানক বুদ্ধ ধৰ্ম নে শিখ ধৰ্ম নে খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক? উত্তৰ গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক। বিহু হোলী নে দেৱালী এক কৃষিভিত্তিক উৎসৱ? উত্তৰ বিহু এক কৃষিভিত্তিক উৎসৱ। ৰঙালী বিহু কঙালী বিহু নে ভোগালী বিহুত ভেলাঘৰ সজা হয়? উত্তৰ ভোগালী বিহুত ভেলাঘৰ সজা হয়। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। উৎসৱ বুলিলে কি বুজা লিখা। উত্তৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? উত্তৰ আমি উৎসৱ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি থকা সংস্কৃতিও ৰক্ষা কৰে। এইবাৰ আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। উত্তৰ মই ভাল পোৱা এটা উৎসৱৰ নাম হৈছে বিহু। বিহু হৈছে আমাৰ জাতীয় উৎসৱ। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে অসমৰ সকলোৱে বিহু পালন কৰে। বিহু কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। বিহু 3টা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়, কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। এইবাৰ আহিছো তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? উত্তৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত ইজনে সিজনক ৰং লগাই আনন্দ উপভোগ কৰে। ফাকুৱা বা হোলী উৎসৱটো প্ৰথমতে শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও কালক্ৰমত সকলো ধৰ্মৰ লোকে এই উৎসৱ পালন কৰিবলৈ লয়। এই উৎসৱত অসমত দৌল উৎসৱ বুলি কোৱা হয়। 7 নম্বৰ মাঘ বিহুত কি কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা। উত্তৰ মাঘ বিহুত মানুহে শস্য চপাই ঘৰ ভৰাই তোলে। পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। সেই ভেলাঘৰতে নিশা ৰাইজে মিলিজুলি ভোজ ভাত খায়। 5 দিনা ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। এই বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ দৈ চিৰা নানা তৰহৰ পিঠা পনা প্ৰস্তুত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে এটা কথা কওঁ যে তোমালোকে ভিডিঅ'সমূহ কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা মোক জনাবলৈ নাপাহৰিবা দেই। তেতিয়াহে মই গম পাম তোমালোকেনো মোৰ ভিডিঅ'বোৰ কোন ডিষ্ট্ৰিক্টৰ পৰা চোৱা। এইবাৰ আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ। গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও আৰু কি কি কৰা হয়? উত্তৰ গৰু বিহুৰ দিনাখন গৰুক মাহ হালধিৰে ঘঁহি ধুৱাই পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলাই আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ।
ভিডিওটো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যদিহে তোমালোকে ফেসবুক আৰু ইনষ্টাগ্ৰাম পৰা চাইছা মোক ফলো কৰিবা কিবা অসুবিধা থাকিলে কমেন্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা তোমালোকৰ কমেন্টৰ উত্তৰ সদায় মই দিম ধন্যবাদ